শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আজি আমি অল বিটিআৰ নন প্ৰভিন্সিয়েলাইজ এলিমেণ্টাৰী হাই এণ্ড ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ হৈ এই সংবাদমেল আয়োজন কৰিছোঁ। এতিয়া আমি কথা হ'ল যোৱা 16 তাৰিখৰ পৰা অহা 20 তাৰিখলৈকে আমি পেন ডাউন কাৰ্যসূচী ঘোষণা কৰিছিলোঁ আৰু এইটো এতিয়াও আমাৰ চলি আছে। অহাকালি আমাৰ এই পেন ডাউন কাৰ্যসূচী অন্তিম দিন। অহাকালি আমি এই পেন ডাউন কাৰ্যসূচী আমাৰ সফল ইতিমধ্যে হোৱাৰ পথত আমি 100% আমি সঁহাৰি পাইছোঁ। ইতিমধ্যে আমাৰ বিদ্যালয়সমূহে এই পেন ডাউন কাৰ্যসূচী সুকলমে পালন কৰিছে আৰু আমাৰ এই যে দাবী, এই দাবীটোৰ প্ৰতি ৰাইজেও সঁহাৰি জনাইছে। আমি যি দেখিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ দ্বাৰা বহু প্ৰচাৰিত হৈছে, গতিকে এই দাবীসমূহৰ আমি সঁহাৰি পাইছোঁ। ইতিমধ্যে অহাকালি আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিম। সকলোবোৰ ডিচিৰ জৰিয়তে আমি স্মাৰক পত্ৰ প্ৰদান কৰিম। কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাৰ ডিচিসকললৈ আমি এইটো প্ৰেৰণ কৰিম। আমাৰ যি এই দাবীসমূহৰ আমি ইতিমধ্যে 8 দফীয়া দাবী কৰিবলৈ আমি স্মাৰক পত্ৰ ইতিমধ্যে প্ৰস্তুত কৰিছোঁ। আমাৰ এই দাবী মানিব লাগিব। আমাৰ মূল দাবীটো আছিল বিটিআৰ চুক্তিৰ যি 6.3 যিটো দফা, এই দফাটো কাৰ্যকৰীকৰণ এতিয়ালৈকে হোৱা নাই। এই দফাটো এনেকুৱা এটা দফা যে বিদ্যালয় প্ৰাদেশিকৰণ কৰিবলৈ মানে দফা বড়ো যি শান্তি চুক্তি, এই শান্তি চুক্তিৰ দফা এটা মানে সন্নিৱিষ্ট কৰিবলগীয়া হ'ল। গতিকে এই দফা সন্নিৱিষ্ট কৰাৰ পিছতো অসম চৰকাৰে আমাৰ বিটিআৰ অঞ্চলৰ বিদ্যালয়সমূহক কিয় এতিয়ালৈকে প্ৰাদেশিকৰণ কৰা নাই, এইটো আমাৰ মূল প্ৰশ্ন আমাৰ অসম চৰকাৰলৈকে। সাংবাদিক বন্ধুসকল, আমাৰ কোঅৰ্ডিনেশ্যন কমিটিৰ চিফ কনভেনৰ জগৰ ছাৰে গোটেইখিনি কথা বিতংভাৱে ক'লে। মই এলিমেণ্টাৰী ছেকশ্যনৰ মই প্ৰতিনিধিত্ব কৰি আহিছোঁ। এতিয়া আমাৰ কথা হ'ল যে 6.3 মতে LPMEৰ যিখিনি সমস্যা, এইটো দীৰ্ঘদিনীয়া সমস্যা, তাত যথেষ্টখিনি ল'ৰা ছোৱালী এতিয়া অধ্যয়ন কৰি আছে। তাৰ কাৰণে আমি যিটো ছাত্ৰ ছাত্ৰীৰ যিটো মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। তাৰ কাৰণে আমাৰ আৰু বিদ্যালয়ৰ যিখিনি আমাৰ শিক্ষক আছে, তেওঁলোকে বহুখিনি শিক্ষক আজি ৰিটায়াৰ হ'ল, কিছু শিক্ষক মৃত্যুমুখত পৰিলে। আজি বিনা বেতনে তেওঁলোকে দীৰ্ঘদিন, আজি যিখিনি শিক্ষক বৰ্তমান আছে বিনা বেতনে তেওঁলোকে পাঠদান কৰি আছে। আমি চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে এই সমস্যাটো দীৰ্ঘদিনলৈ জীয়াই নাৰাখি আমাক এটা সুস্থিৰ এটা তেওঁলোকে সমাধান কৰি দিয়ক। আৰু লগতে আমি বিদ্যালয়ৰ যি ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ যি মৌলিক অধিকাৰ, কিতাপ পত্ৰৰ পৰা মিড ডে মিলৰ গোটেইখিনি তেওঁলোকে চৰকাৰে বন্ধ কৰি দিছে। আৰু যাৰ ফলত শিক্ষকসকল ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যিখিনি চৰকাৰৰ পৰা পাবলগীয়া তেওঁলোকৰ অধিকাৰ, সেইখিনি বঞ্চিত কৰিছে। ক'ব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ছাৰ, মুখ্যমন্ত্ৰী, চিফ মিনিষ্টাৰ, আপুনি আমাক অলপ চাওক। আৰু বিশেষকৈ তাতকৈ বেছি মই ক'ব ইচ্ছা কৰোঁ আমাৰ প্ৰমোদ বড়ো মহোদয় ছাৰ, তেওঁ চিফ, বিটিআৰৰ চিফ। মই সিদিনাও মই কৈছোঁ, সংবাদ মোৰ নিউজ পাইছে চাগে, তাইৰ মিছেছ মোৰ ছাত্ৰী পাৰুল ভৰালী। তেখেতে নিজে চিন্তা কৰিব লাগে। তেখেতে 2 বছৰ আগত কৈছিল আমাক, আপোনালোকে লাগক, আমি কিবা হ'লেও কিবা কৰিম বুলি তেখেতে কৈছিল। কিন্তু মই মুখ্যমন্ত্ৰীতকৈ মই আঘাত দিব পাৰোঁ বিটিআৰৰ চিফ প্ৰমোদ বড়ো ছাৰক। তেখেতে গুৰুত্ব দিয়ক, কাৰণ 6.3 ক্ল'জটো কিয় ৰাখিছে? যদি আমাক এনেকৈ পেলাই থ'ব লাগে, হেঙিং কৰি থ'ব লাগে, আমাক পাৰ্মিশ্যন দিব নালাগিছিল, আমাক কনকাৰেঞ্চ দিব নালাগিছিল, আমাক ৰিকগনাইজ দিব নালাগিছিল। তেখেতসকলে যদি পাৰ্মিশ্যন দিছে, পাৰ্মিশ্যন দিব নালাগিছিলে আমাক। কিয় দিছে পাৰ্মিশ্যন? চৰকাৰে আমাক পাৰ্মিশ্যন কিয় দিছে? ৰিকগনাইজ কিয় দিছে? কনকাৰেঞ্চ কিয় দিছে? এইবিলাক কৰাৰ পিছতো আমাক হেংগিং কৰি আজি হাজাৰ হাজাৰ শিক্ষক, এতিয়া আমাৰ ছাত্ৰ, আমাৰ ল'ৰা ছোৱালী নিজে চিন্তা কৰক। তাইৰ ছোৱালী এজনী আছে, তাই নিজে চিন্তা কৰকচোন। এজন ল'ৰা ছোৱালীক আজি নাৰ্চাৰীৰ পৰা BA পাছ কৰালৈকে, MA পাছ কৰালৈকে কিমান টকাৰ প্ৰয়োজন? আমি কেনেকৈ পঢ়িলোঁ, কেনেকৈ MA পাছ কৰিলোঁ গাঁৱত থাকি? গতিকে মোৰ মতে হিমন্ত বিশ্ব শৰ্মা ছাৰতকৈ BTCত, বিটিআৰত প্ৰমোদ বড়ো ছাৰে বুজি পাব লাগিছিল। কাৰণ আজি FCUয়ে দাবী দিছে, গোটেই নেপালী সাহিত্য সভাই দাবী দিছে, অসমীয়া সাহিত্য সভাই দাবী দিছে যে ভেঞ্চাৰ কলেজবিলাক ৰাখিব নালাগে 6.3 ক্ল'জ মতে। এতিয়া আজি কি কৰিলে তেখেতসকলে? আমাক হেঙিং কৰিলে। এতিয়া মই এতিয়া যদি আজিৰ দিনতো যদি ছাত্ৰই মই বেছি পালে 6 বছৰ বা 5 বছৰ পাম। মোৰতো ল'ৰা ছোৱালী আছে, এখেতৰ আছে, আমাৰ ল'ৰা ছোৱালী আছে। গতিকে মই প্ৰমোদ বড়ো ছাৰক অনুৰোধ কৰিছোঁ, বিশেষকৈ
BTR-ত BTC-ত তেখেতে যদি ইচ্ছা কৰে আৰু মই কৈছোঁ সিদিনা কৈছোঁ আমাৰ পানেৰী সমষ্টি এতিয়া মোৰ সমষ্টিটো হ'ল মানে এতিয়া ওদালগুৰি দৰং MP সমষ্টি পানেৰী সমষ্টিত মোৰ মানে কলেজ এটা আমাৰ বিশ্বজিৎ দৈমাৰী ছাৰকো মই সিদিনা ক'লোঁ যে আপুনি তেওঁ স্পীকাৰ এজন তেওঁ ইচ্ছা কৰিলে কৰিব পাৰে নোৱাৰে নহয় নিশ্চয় পাৰে তেওঁৰ বহুত পাৱাৰ আছে কাৰণ এজন এনেকুৱা এটা ৰেকৰ্ড আছে যে অসমত এজন MLA 5 বছৰৰ ভিতৰত এটা কলেজ প্ৰভিন্সাইজ কৰা ৰেকৰ্ড আছে কমলপুৰত গতিকে মই চৰকাৰক অনুৰোধ কৰিছোঁ আপোনালোকে আমাৰ দুখ বুজি পাওক আমাৰ সময় নাই আমাৰ বয়স নাই মই কৈছোঁ যে আৰু প্ৰমোদ বড়ো ছাৰক মই বাৰে বাৰে কাকতি মিনতি কৰিছোঁ আপোনাৰ মিছেছ মোৰ ছাত্ৰী হয় পাৰুল ভৰালী মোৰ গাঁৱৰ ছোৱালী আপোনাৰ সৰুৰে মোক পঢ়াইছিল আজি মই আপোনাৰ ছাত্ৰীক পঢ়াইছিলোঁ অহাকালি আপোনাৰ ছোৱালীয়ে বেলেগক পঢ়াব গতিকে আমাক চাওক এতিয়া মই বেছি 5 বছৰ বা 6 বছৰ পাম চাকৰি আজিৰ দিনত যদি চাকৰি হয় মই 5 বছৰ পাম